ধুবুৰী জিলাৰ অতি দুৰ্গম চৰাঞ্চলত অসমৰ সুসন্তান অসম গৌৰৱ কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন শদিয়াৰ পৰা ধুবুৰীলৈকে শোকত ম্ৰিয়মান ৰাজ্যবাসী কি চহৰ কি নগৰ কি গ্ৰামাঞ্চল কি চৰাঞ্চল সবতেই শোকৰ ছাঁ নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ বৰাইবাৰী অঞ্চলত কণকণ শিশুৰ পৰা আৰম্ভ কৰি শ শ পুৰুষ মহিলাই অস্ত্ৰ নয়নেৰে অসমৰ সুসন্তান তথা অসমৰ গৌৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰাইবাৰী যুৱ সংঘ পুথিভঁৰালৰ উদ্যোগত বৰাইবাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণতে 100% মিয়া অধ্যুষিত অঞ্চলত সন্ধিয়া 6 বজাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰে লগতে জুবিন গাৰ্গে গোৱা গান অৰ্থাৎ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা তুফান নামি অহাৰ দৰে মোৰে দেহাত প্ৰতিক্ৰিয়া আৰু একেডাল বাহকে তিনি সেও কৰিব নামৰ গান পৰিবেশন কৰি শ্ৰদ্ধা নিবেদন কৰে অগণন অনুৰাগী আৰু গুণমুগ্ধ জনতাই একেডাল বাহকে তিনি সেও কৰিব মাজৰ সেও কচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি জুবিনৰ মৃত্যুই পুনৰ অসমবাসীক শিকালে মানুহৰ জাতি ধৰ্ম নাই আছে অকল ভালপোৱা মৰম স্নেহ আৰু ভাতৃত্ববোধ আজি বৰাইবাৰী চৰত এইদৰে কণকণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বনিতা পুৰুষ মহিলা যুৱক যুৱতীয়ে একত্ৰিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কাৰ্যই সকলো জাতি জনগোষ্ঠী ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত মিলনৰ বাট দেখুৱাই অচিন দেশত গুচি গ'ল সকলোৰে মৰমৰ জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কি ক'লে বিভিন্নজনে সেয়া আমি শুনাই লৈছো নিউজ ডেস্ক ৰিপৰ্ট ডি লাইভ 365 আজি আয়োজিত কৰিছো আমাৰ বৰাইবাৰী যুৱ পুথিভঁৰাল আৰু সংঘৰ জৰিয়তে সকলো কৰ্মকৰ্তাই আৰু গাঁৱৰ সকলো বাসীয়ে সৰু ল'ৰা ছোৱালী বৃদ্ধ সকলোৱে আহি সহযোগ কৰিছে আমি আসলতে এইখিনিও এটা কিঞ্চিত হে হ'ব তেওঁৰ বাবে শ্ৰদ্ধাঞ্জলিৰ যিখিনি প্ৰয়োজনীয় আছিল আমি গোটেই 3 দিনৰ পৰাই তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে বিভিন্ন অনুষ্ঠান কৰি আছো আৰু সকলোৱে গোটেই গাঁৱত দোকান চোকান বন্ধ হৈ আছে আৰু সকলোৰে মন মানে কোনো ধৰণৰ ই নাই মানে উৎসাহ আমি দেখিবলৈ পোৱা নাই সকলোৱে একচুৱেলি ক্লান্ত ভৰা মনে আৰু আৱেগ ভৰা মনে সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে তেওঁৰ সম্পৰ্কে কথা ক'লেই মোৰ আসলতে বুকু কঁপি উঠে তেওঁক আমি হঠাতে হেৰাবলগীয়া হ'ব মই কেতিয়াও কল্পনা কৰা নাই আমি কোনেও কল্পনা কৰা নাই তেওঁ আমাৰ বাবে যি কৰি থৈ গ'ল সেয়া আমি গোটেই জীৱনতো পাহৰিব নোৱাৰিম তেওঁৰ নিচিনা সুসন্তান তেওঁ আমাৰ অসমৰ গৌৰৱ আৰু তেওঁক আমি গোটেই জীৱন পাহৰিব নোৱাৰিম তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেওঁক যাতে ওপৰলাই স্বৰ্গবাসী কৰে তাৰ বাবে আমি চিৰকামনা কৰিছোঁ আৰু তাৰ বাবে শ্ৰদ্ধাঞ্জলি দিছোঁ আমি গোটেই অসমবাসীক অনুৰোধ জনাম তেওঁৰ স্মৃতি যাতে সকলোৱে ধৰি ৰাখে আৰু তেওঁ যি দিশে আগবাঢ়ি গৈছিল আমাৰ অসমক আগুৱাই লৈ কিনে বিশ্বৰ বুকুত যি আমাৰ এটা নাম জিলিকাবলৈ সক্ষম হৈছিল সেনেকুৱা সুপুত্ৰ যাতে ঘৰে ঘৰে জন্ম হয় আৰু সকলোৱে যাতে চেষ্টা কৰে যে যাৰ যি প্ৰতিভা আছে সেইখিনি আমি সকলোৱে চেষ্টা কৰি সেই প্ৰতিভাক আগুৱাই লৈ আমাৰ অসমৰ নাম যাতে গোটেই বিশ্বত জিলিকি উঠে তাৰ বাবে চেষ্টা ব্ৰত হৈ কিনে আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ আজি আমি গোটেই ৰাইজে আৰু তেওঁৰ আত্মাৰ শান্তি কামনা এইখিনি জুবিনটো একচুৱেলি আমি সঠিক গম নাপাওঁ যদিও তেওঁৰ ওপৰত কেয়াৰলেছনেছ হৈছে যত্নৰ অভাৱ হৈছে আৰু হেমাহি কৰা হৈছে জুবিন গাৰ্গৰ যিটো হেল্থৰ কণ্ডিশ্যন আছিল তেওঁৰ মিৰ্গী বেমাৰ আছিল হাৰ্টৰ প্ৰব্লেম আছিল এইখিনি জানিও তেওঁক সাগৰত যাব দিয়াটো এটা
হেমাহি আৰু এটা চক্ৰান্ত চাগে এনেকুৱা ধৰণৰ মোৰ অনুমান হয় কিন্তু আৰত অৰিজিনেল কি আছে সেইখিনি তদন্তৰ পিছতহে গম পোৱা যাব সেইখিনিলৈ আমি বাট চাম